হ'ব পাৰোঁ দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠুকাৰী অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। এইবাৰ চিধা পিটন দিয়া হ'ব যদি আৰু আমাৰ গাত হাত তুলিবলৈ হয়, একদম স্পষ্ট কথা। বিচাৰিছো আপোনালোকে মেছেজ এইটো দিয়ক যে উজনিত খিলঞ্জীয়া জাগিছে, উজনিত খিলঞ্জীয়া আধিপত্যৰ কাৰণে সংগ্ৰাম কৰিবলৈ ওলাই আহিছে। আপোনালোকে মেছেজ এইটো দিয়ক যে অসমীয়া ভাই ভনী জাতি মাটি বেটি আপোনালোকে সংৰক্ষণ কৰিবলৈ দিছপুৰ মস্তক দখল কৰাৰ পাছতো আমাৰ মাটি বহিৰাগত বনিয়াই দিনক দিনে দখল কৰিছে, হাজাৰ টকা কোটি টকাৰ বিনিময়ত কিনি লৈছে। এইটো আপোনালোকে ৰোধ কৰক। আমি কৈছো যে আমাৰ মাটি আৰু কোনোদিন বহিৰাগত বনিয়াক আমি বিক্ৰী নকৰো। আমি এই প্ৰতিবাদ ঐক্যবদ্ধ খিলঞ্জীয়াৰ প্ৰতিবাদ, এই প্ৰতিবাদ মাৰোৱাৰী গুণ্ডাৰ বিৰুদ্ধে, বিহাৰী গুণ্ডাৰ বিৰুদ্ধে, এই প্ৰতিবাদ বেংগলী গুণ্ডাৰ বিৰুদ্ধে। শিৱসাগৰৰ ৰাজপথত আৰু অনন্তকাললৈ কোনো খিলঞ্জীয়া মানুহে মাৰ নাখায়। আৰু এটা কথা এইবাৰ আমি স্পষ্ট ৰূপত কৈ দিছোঁ, যদি আমাক পুনৰবাৰ ইয়াত কোনোবাই মাৰে আমাৰ খিলঞ্জীয়া মানুহক, এইবাৰ উল্টাই পিটা হ'ব। ন' FIR, ন' কেছ, ডাইৰেক্ট একশ্যন, একদম চিধা কথা। আৰু আমাৰ মানুহক, আমাৰ ছোৱালীক কোনোবাই ইয়াত অৰ্ধ উলংঘ কৰিব আৰু আমি ঘৰত সোমাই বহি থাকিম, নহ'ব এইটো কাম। আমি আছোঁ, শিৱসাগৰ খিলঞ্জীয়া মানুহ, প্ৰত্যেক মানুহ, দল সংগঠন সকলো ঐক্যবদ্ধ হৈ ওলাই আহিছে। আৰু এইটো জাতিৰ বাবে শুভ লক্ষণ। আৰু আমি জীয়া জাতি হয়, মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন। কিন্তু তল পৰি আৰু জীয়াই থকা নহ'ব।